কি খাদ্যই শৰীৰত আইৰণৰ অভাৱ দূৰ কৰে আপুনি জানেনে? যদি নাজানে এই প্ৰতিবেদন আপোনাৰ বাবে। দেহৰ অতি প্ৰয়োজনীয় উপাদানেই হৈছে আইৰণ। আইৰণ আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য খনিজ, যিয়ে হিমোগ্লোবিন তৈয়াৰ কৰাত সহায় কৰে, যিয়ে শৰীৰত অক্সিজেন প্ৰেৰণৰ কাম কৰে, যাৰ ফলত আমাৰ শক্তি আৰু সামগ্ৰিক স্বাস্থ্যৰ উন্নতি হয়। আইৰণৰ অভাৱত ৰক্তহীনতা, ভাগৰুৱা আৰু দুৰ্বলতা আদি সমস্যা দেহত দেখা দিয়ে। দৈনন্দিন আহাৰত আইৰণৰ সমৃদ্ধ খাদ্য সন্নিৱিষ্ট কৰিব লাগে। আইৰণ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ খনিজ, যি আমাক পুষ্টি দিয়াই নহয়, বহু ৰোগৰ পৰাও ৰক্ষা কৰে। গতিকে আহক আজি আমি জানো কি কি খাদ্যই আমাৰ দেহত আইৰণ যুগুত কৰে। কাজু, আলমণ্ড আৰু খেজুৰত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। এইবোৰে শৰীৰক শক্তি প্ৰদান কৰে আৰু আইৰণৰ অভাৱ পূৰ্ণ কৰে। প্ৰতিদিনে আপুনি ৪-৫টাকৈ ড্ৰাই ফ্ৰুটছ খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। ডালিম কেৱল সুস্বাদুযুক্তই নহয়, ইয়াত প্ৰচুৰ পৰিমাণে আইৰণো থাকে। ই শৰীৰৰ তেজৰ অভাৱ দূৰ কৰাত সহায় কৰে। প্ৰতিদিনে এটাকৈ ডালিম খালে হিমোগ্লোবিনৰ মাত্ৰা ভাল হৈ থাকে। ইয়াক ৰসৰ ৰূপতো সেৱন কৰিব পাৰে। পালেং হৈছে আইৰণৰ এক উৎকৃষ্ট উৎস। কেৱল ইয়াত প্ৰচুৰ পৰিমাণে আইৰণেই নহয়, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে আইৰণ শোষণত সহায় কৰে। উল্লেখ্য যে ১০০ গ্ৰাম পালেঙত ২.৭ মিলিগ্ৰাম আইৰণ থাকে। ইয়াক আপুনি ভাজি বা চুপ বা চালাড হিচাপেও খাব পাৰে। ৰাজমা আইৰণৰ ভাল উৎস। ইয়াৰ উপৰিও চয়াবিনতো প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। মচুৰ দাইল বা এবাটি বিনে আপোনাৰ শৰীৰৰ দৈনন্দিন আইৰণৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। বিট আইৰণৰ লগতে বিটত পটাছিয়াম আৰু এণ্টি অক্সিডেণ্ট থাকে, যিয়ে তেজৰ গুণাগুণ উন্নত কৰে। বিটৰুটৰ ৰস খালে বা চালাড অন্তৰ্ভুক্ত কৰিলে উপকাৰী হয়। ই তেজ বৃদ্ধি আৰু শৰীৰ বিষমুক্ত কৰাত সহায় কৰে আৰু যথেষ্ট পৰিমাণৰ আপোনাৰ শৰীৰত লাগতিয়াল আইৰণ যুগুত কৰে। সেয়ে আপুনি নিতৌ এটা বিটৰ আধা অংশ হ'লেও সেৱন কৰিব। পালেং শাক পালেঙত এক আইৰণৰ উৎকৃষ্ট উৎস। কেৱল ইয়াত প্ৰচুৰ পৰিমাণে আইৰণেই নহয়, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে আইৰণ শোষণত সহায় কৰে। উল্লেখ্য যে ১০০ গ্ৰাম পালেঙত ২.৭ মিলিগ্ৰাম আইৰণ থাকে। ইয়াক আপুনি ভাজি বা চুপ বা চালাড হিচাপেও খাব পাৰে। বিট আইৰণৰ লগতে বিটত পটাছিয়াম আৰু এণ্টি অক্সিডেণ্ট থাকে, যিয়ে তেজৰ গুণাগুণ উন্নত কৰে। বিটৰুটৰ ৰস খালে বা চালাড অন্তৰ্ভুক্ত কৰিলে উপকাৰী হয়।